বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে ডিএছই পিজিটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে আৰু জিটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবেও বহু হাজাৰ প্ৰাৰ্থী নিৰ্বাচিত হৈছে। আৰু এতিয়া আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত পিজিটি আৰু জিটিৰ দৰমহা আপোনালোকে কিমান লাভ কৰিব, প্ৰথম মাহৰ আপোনালোকৰ ইনহেণ্ড চেলাৰী কিমান আহিব আৰু জিটি আৰু পিজিটিৰ দৰমহাৰ ব্যৱধান কিমান। আপোনালোকে দেখিছিলে এডভাৰটাইজত যে 22,000ৰ পৰা পে বেণ্ড ষ্টাৰ্ট হয় পিজিটিৰ, গতিকে বেচিক পে আপোনালোকৰ হ'ব 22,000 প্ৰথম ষ্টাৰ্টিং, আৰু গ্ৰেড পে যিহেতু 11,800 টকা পিজিটিৰ বাবে, গতিকে টোটেল পে বেণ্ড হ'ব আপোনালোকৰ 22,000 প্লাছ 11,800 33,800 ৰুপিজ, গতিকে 33,800 টকা হ'ব আপোনালোকৰ টোটেল পে বেণ্ড। আৰু ইয়াত কিছুমান আপোনালোকে এডিশ্যন লাভ কৰিব, কিছুমান অতিৰিক্তভাৱে আপোনালোকে টকা লাভ কৰিব। ইয়াৰ ভিতৰত ডিয়াৰনেছ এলাৱেঞ্চ পাব আপোনালোকে এতিয়া 55% যিহেতু হৈ আছে, গতিকে 55%টো আপোনালোকে পাব টোটেল পে বেণ্ডত। 33,800 টকাৰ 55% হ'লে 18,590 টকা আপোনালোকে পিজিটিসকলে লাভ কৰিব। আৰু মেডিকেল এলাৱেঞ্চ আছে 600 ৰুপিজ, আৰু আপোনালোকে যদি চিটি এৰিয়াত আপোনালোকৰ বিদ্যালয়খন হয়, আপোনালোকে টাউন এৰিয়াত কৰে, তেনেহ'লে এক্সট্ৰা এলাৱেঞ্চ এটা আপোনালোকে লাভ কৰিব, প্ৰায় 200 টকাৰ ওচৰা ওচৰি আপোনালোকে লাভ কৰিব, গতিকে প্লাছ 200 ৰুপিজ এটা আপোনালোকে লাভ কৰিব। আৰু যিসকলে গ্ৰাম্য অঞ্চলত লাভ কৰে কিন্তু এই প্লাছ 200টো লাভ নকৰে, আমি ইয়াত ধৰি দিছোঁ প্লাছ 200টো, আৰু কাৰোবাৰ আপোনালোকৰ সেয়েহে 100-200 টকা এটা ইফাল সিফাল হৈ থাকিব। টোটেল যিমান আপোনালোকে চেলাৰী লাভ কৰিব তাৰ 100-200 টকা এটা তাৰতম্য হ'ব। আৰু হাউচ ৰেণ্ট আপোনালোকে ঘৰ বানচ হিচাপে লাভ কৰিব 10%, 3,380 টকা, এই 33,800 টকাৰে 10%, অৰ্থাৎ টোটেল পে বেণ্ডৰ আপোনালোকে 10% হাউচ ৰেণ্ট হিচাপে লাভ কৰিব 3,380 ৰুপিজ। সেয়েহে আপোনালোকৰ টোটেল গ্ৰছ চেলাৰী হ'ব আপোনালোকে এই 33,800ৰ লগতে এইসমূহ যদি আপোনালোকে যোগ কৰে, যিসমূহ এডিশ্যনছ আপোনালোকে লাভ কৰিব, আপোনালোকৰ দৰমহা হ'ব 56,570 ৰুপিজ। আৰু এই 56,570 টকাৰ পৰা আপোনালোকৰ কিছুমান কিন্তু ডিডাকশ্যন আছে, গতিকে আপোনাৰ হাতত যিটো দৰমহা আহি পৰিবহি এই ডিডাকশ্যনখিনি হৈহে কিন্তু সেই দৰমহা আপোনালোকে লাভ কৰিব। এইখিনি আপোনালোকে ভৱিষ্যতে পাই যাব, আপোনালোকৰ এই পইচাবিলাক আপোনালোকৰে, কিন্তু আপোনালোকে ভৱিষ্যতে পাব, এতিয়া আপোনালোকৰ চেলাৰীৰ পৰা ডিডাকশ্যন হৈ আহিব। GIS কাটিব আপোনালোকৰ যিসকল PGT টিচাৰৰ বাবে আপোনালোক নিৰ্বাচিত হৈছে, ৰুপিজ 300 ৰুপিজ আপোনালোকৰ 300 টকা GISত যাব। পি টেক্স কাটিব আপোনালোকৰ প্ৰিপেইড অৰ প্ৰফেশ্যনেল টেক্স 208, গতিকে 208 টকা আপোনালোকৰ টেক্স হিচাপে লোৱা হ'ব। NPS কাটিব 10% অফ টোটেল পে বেণ্ড প্লাছ DA, আপোনালোকৰ এইটো 33,800 আৰু 18,590 টকা যোগ কৰি যিমানটো হয় তাৰ 10% আপোনালোকৰ NPSত কাটিব, আৰু চৰকাৰে তাক দুগুণ কৰি আপোনালোকৰ NPSত সেই পইচাটো জমা হৈ গৈ থাকিব ভৱিষ্যতে। যিহেতু গম পাই যে আজিকালি OPS ছিষ্টেম নাই, NPS ছিষ্টেম হ'ল, গতিকে 5,239 টকা আপোনালোকৰ PGTৰ প্ৰথম অৱস্থাত আপোনালোকৰ NPS কাটিব। আৰু MMLSAY যিটো ইঞ্চুৰেঞ্চ মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, সেই MMLSAY আপোনালোকৰ হেল্থ ইঞ্চুৰেঞ্চৰ বাবে 225 টকা 225 ৰুপিজ কাট খাব। আৰু এইটো বহুতে আগতে নকৰিলেও তেওঁলোকে কিবা ডিক্লেৰেশ্যন দিব লাগে, কিন্তু এইটো কটাই থ'লে আপোনালোকৰ নিজৰভাৱে ভাল। আৰু টোটেল ডিডাকশ্যন সেইবাবে আপোনালোকৰ হ'ব 5,972 ৰুপিজ, গতিকে আপোনালোকৰ গ্ৰছ চেলাৰী হৈছে 56,570। পুনৰ কৈছোঁ যে ইয়াত 100-200 টকা এটা তাৰতম্য হ'ব, কাৰণ কোনোবাই ৰুৰেল এৰিয়াত পৰিব, কোনোবা টাউন এৰিয়াত পৰিব, তথাপিও বিশেষ আপোনালোকৰ ইফাল সিফাল নহয়। 50,500 ৰুপিজৰ ওচৰা ওচৰিকৈ আপোনালোকে দৰমহা লাভ কৰিব। প্ৰথম মাহৰ দৰমহা গ্ৰছ চেলাৰী 56,570 ৰুপিজ, আৰু টোটেল ডিডাকশ্যন হ'ব আপোনালোকৰ 5,972 ৰুপিজ, গতিকে নেট চেলাৰী ইনহেণ্ড চেলাৰী আপোনালোকৰ হাতলৈ আহিব 50,598 ৰুপিজ, এপ্ৰক্সিমেটলি আপোনালোকৰ 50,600 ৰুপিজ। আৰু কোনোবাই যদি MMLSAY নকটায় তেনেহ'লে আপোনালোকে প্ৰায় 50,800 টকা লাভ কৰিব। গতিকে 50,500ৰ পৰা 50,800 টকাৰ ভিতৰত আপোনালোকে যিসকলে PGT টিচাৰ হিচাপে আপোনালোকে পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে চিলেকশ্যন লাভ কৰিছে, আপোনালোকে দৰমহা লাভ কৰিবলৈ সক্ষম। এতিয়া আমি চাম জিটিৰ কিমান আহিব আপোনালোকৰ দৰমহা। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত বেচিক পে হৈছে 14,000 আৰু গ্ৰেড পে আছে 8,700, গতিকে টোটেল পে বেণ্ড হ'ব 22,700 টকা 22,700 ৰুপিজ।
আৰু এডিশ্যনছ হিচাপে আপোনালোকে DA 55% ৰুপিজ 12,485 ৰুপিজ আপোনালোকৰ এডিশ্যন হিচাপে আহিব আৰু DA টো হৈছে আপোনালোকৰ টোটেল পে'বেণ্ড আৰু পে'বেণ্ডৰ 22,700 আপোনালোকৰ 55% 12,485 ৰুপিজ মেডিকেল এলাৱেঞ্চ পাব 600 ৰুপিজ আৰু চিটি কম্পেনচেশ্যন যদি আপোনালোকে টাউন এৰিয়াত আপোনালোকে পাই যায় 200 ৰুপিজ আৰু হাউচ ৰেণ্ট হ'ব 10%। গতিকে হাউচ ৰেণ্ট 2,270 ৰুপিজ এইবিলাক সকলোবিলাক এডিশ্যনছ ধৰি আপোনালোকৰ গ্ৰছ চেলাৰী হ'ব 38,255 ৰুপিজ 38,255 টকা আপোনালোকৰ গ্ৰছ চেলাৰী আহিব। গতিকে গ্ৰছ চেলাৰী হিচাপে হাইস্কুলৰ এজন টিচাৰে 38,255 টকা আপোনালোকে লাভ কৰিব। ইয়াৰ ভিতৰত আকৌ আপোনালোকৰো ডিডাকশ্যন হ'ব GISত 200 টকা, PTaxত 208 টকা, NPS 10% অফ টোটেল পে'বেণ্ড আৰু DA আপোনালোকৰ এই দুটাৰ পৰা 10% মাইনাছ হ'ব। টোটেল পে'বেণ্ড 22,700 আৰু DA হৈছে ডিয়াৰনেছ এলায়েঞ্চ হৈছে 12,485 টকা। এই দুটাৰ 10% আপোনালোকৰ NPSত জমা হ'ব 3,519 টকা, সেইবাবে আপোনালোকৰ ডিডাকশ্যন হ'ব গ্ৰছ চেলাৰীৰ পৰা। আৰু MMLSAY যদি আপোনালোকে কাটে ইঞ্চুৰেঞ্চৰ বাবে 225 টকা কাট খাব। গতিকে টোটেল আটাইবিলাক GIS, PTax, NPS আৰু MMLSAY এই গোটেইকেইটা আপোনালোকে যোগ কৰি টোটেল মাইনাছ হ'ব 4,152 টকা। গতিকে আপোনালোকৰ হাতলৈ নেট চেলাৰী ইনহেণ্ড চেলাৰী আহিব। গ্ৰছ চেলাৰী যিহেতু 38,255 টকা লাভ কৰিব আৰু টোটেল ডিডাকশ্যন হ'ব 4,152 টকা, সেইবাবে আপোনালোকৰ হাতলৈ নেট চেলাৰী হিচাপে 34,103 টকা আহিব। ইয়াৰে ভিতৰত আপোনালোকৰ 200-300 টকা আপোনালোকে MMLSAY কটাব নে নকটাব, নতুবা আপোনালোকে ৰুৰেল এৰিয়াত আছেনে টাউন এৰিয়াত আছে, এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ 100, 200, 300 ইমানমান দৰমহাৰ ইফাল সিফাল হ'ব পাৰে। আৰু আপোনালোকে জানে যে অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যিসকল চৰকাৰী চাকৰিয়াল আছে এবছৰত দুবাৰকৈ তেওঁলোকৰ DA লাগে আৰু এবছৰত এবাৰকৈ ইনক্ৰিমেণ্ট লাগে আৰু 2026 চনত যিহেতু আহি আছে 8th পে' কমিশ্যন, গতিকে প্ৰায় 30-40% আপোনালোকৰ ইনক্ৰিজ হ'ব। এইবাৰ 1.92 গুণ ইনক্ৰিজ কৰিবলৈ কৈ আছে। কৰ্মচাৰী পৰিষদে 3 গুণতকৈও অধিক দাবী কৰি আছে যদিও যিমান সম্ভৱ 1.5ৰ পৰা 1.99ৰ ভিতৰতে আপোনালোকৰ দৰমহা বাঢ়িব 8th পে' কমিশ্যনত। আৰু আপোনালোকৰ DA বিলাক তেতিয়া 0 হৈ যায়, সেইটোতো আপোনালোকে জানেই। গতিকে আপোনালোকৰ প্ৰায় 30-40% ইনক্ৰিজ হোৱাৰ 40% 50% দৰমহাটো আপোনালোকৰ যদি 1.5 হৈ যায় আপোনালোকৰ হৈ যাব। গতিকে দুগুণটো নহয়, কিন্তু 1.4 to 1.5 যদি চৰকাৰে 1.92 নাৰাখি যিটো তেওঁলোকে বঢ়ায় সেইটো যদি সিমানো হয় তেতিয়াও আপোনালোকৰ 40-50% ইনক্ৰিজ হৈ যাব চেলাৰী। গতিকে এতিয়া আমি চাম GT PGT দৰমহাৰ ব্যৱধানৰ ক্ষেত্ৰত। প্ৰথমতে চাম আমি গ্ৰছ চেলাৰীৰ ক্ষেত্ৰত কি হয়, মানে টোটেল ডিডাকশ্যন নকৰি গ্ৰছ চেলাৰীৰ ক্ষেত্ৰত PGT টিচাৰ এজনে পষ্ট গ্ৰেজুৱেট টিচাৰ এজনে দৰমহা লাভ কৰে 56,570 টকা। মই যিটো আপোনালোকৰ যিটো এলায়েঞ্চ চিটি এলায়েঞ্চটো ধৰি পিনি যিটো দৰমহা পাইছিলোঁ সেইটোৱে ব্যৱধানটো দেখাইছোঁ 56,570 টকা। আৰু GTৰ এগৰাকী শিক্ষকে গ্ৰেজুৱেট টিচাৰ এগৰাকীয়ে 38,255 টকা লাভ কৰে। গতিকে ডিফাৰেঞ্চটো হৈছে 18,315 টকা গ্ৰছ চেলাৰীৰ ক্ষেত্ৰত। ঠিক সেইদৰে ইনহেণ্ড চেলাৰী আপোনালোকৰ একাউণ্টত যিটো টকা সোমাব দৰমহা হিচাপে তাৰ ক্ষেত্ৰতো যথেষ্ট এটা ভাষ্ট ডিফাৰেঞ্চ দেখিবলৈ পোৱা যায়। PGT টিচাৰ এজনৰ প্ৰায় 50,600 এপ্ৰক্সিমেটলি 50,598 আৰু গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত 34,103 টকা যিহেতু আমি লাভ কৰিছিলোঁ। গতিকে ডিফাৰেঞ্চেছ হৈছে 16,495 টকা। গতিকে প্ৰায় 16,500 টকাৰ ডিফাৰেঞ্চ এটা আপোনালোকে GT আৰু PGTৰ ক্ষেত্ৰত দেখিবলৈ পাব। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকক যিসকলে আপোনালোকে 8,000 10,000 আমাৰ শিক্ষক 10 অক্টোবৰ তাৰিখে আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি লাভ কৰিব, আপোনালোকৰ প্ৰথম মাহৰ দৰমহা কিমান লাভ কৰিব তাকে দেখালোঁ। আকৌ ডিচেম্বৰ মাহত আপোনালোকৰ যিহেতু পুনৰ DA লাগিব তেতিয়া আকৌ আপোনালোকে দৰমহাৰ ক্ষেত্ৰত এটা ডিফাৰেঞ্চ দেখিবলৈ পাব। এইদৰে আপোনালোকৰ প্ৰায় 2,000 1,000 1,000 2,000 3,000 এনেকুৱা আপোনালোকে দৰমহা ডিফাৰেঞ্চ পাই থাকিব। আৰু নতুনকৈ অষ্টম দৰমহা আয়োগত যেতিয়া পুনৰ দৰমহাসমূহ আকৌ নতুন নিৰিখ ধৰি দিয়া হ'ব তেতিয়াতো আপোনালোকে এটা হিউজ ডিফাৰেঞ্চ দেখিবলৈ পাব নিজৰ দৰমহাত। গতিকে এইখিনিয়ে আছিল আজি আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ দৰমহাৰ ক্ষেত্ৰত আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন। যিসকলে
ফাৰ্ষ্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু দৰকাৰী ইনফৰমেশ্যনসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।